কি খবৰটো মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' বহুত দিনৰ মূৰত একচুৱেলি এনেকৈ মানে ব্লগিং কৰিছোঁ আৰু ৰেগুলাৰ কৰিব ট্ৰাই কৰিম। ৰেগুলাৰ বুলি নহয় আৰু ক'ৰবাত গ'লে কৰিলে চ' ভিডিঅ' কৰিব ট্ৰাই কৰিম। চ' আজি ৰাতিপুৱাই ওলাই আহিছোঁ। একচুৱেলি ৰাতিপুৱা হৈ থকা নাইকিয়া এতিয়া 12:53 হ'লি। চ' গা চা ধুই কৰি আহালে অলপ দেৰি হৈ গ'ল আৰু এতিয়ালৈকে ময়ো একো খোৱা নেকি, ইহঁতেও একো খোৱা নাই। এতিয়া অলপ দেৰিহে হৈ গ'ল। খালি মানে মঙলবাৰ আজি, চ' মঙলবাৰে মানে মই হনুমান মন্দিৰ যাওঁৱেই। চ' হনুমান মন্দিৰলৈ বুলি ওলাই আহিছোঁ আজি ৰাতিপুৱা আৰু ইহঁত দুটাকো লগতে লৈ আহিছোঁ। চিনি পাইছে চাগে, এইটো বৰ্ণিল বৰা, এইপিনে হ'ল বিশাল বৰা। মোৰ টুইনছ ব্ৰাদাৰ দুটা আছে, মানে যোনসকল মোৰ ইনষ্টাগ্ৰামৰ আগৰ পৰাই মানে জড়িত হৈ আছে তেওঁলোকে জানে হয়তো। মোৰ দুটা ভাইটি আছে, এতিয়া তিনিওটা গৈ আছে একদম মন্দিৰলৈ বুলি, নগাঁৱতে আৰু। ত' এয়া গৈ আছোঁ এতিয়া তিনিওটা। আপোনালোকে চাই থাকিব ব্লগটো, মানে ইমান স্পেচিয়েল নাইকিয়া, বাছ মন্দিৰ যাম আজি। ত' অলপমান আপোনালোককো দেখাবলৈ ট্ৰাই কৰিম আৰু এনেকৈ ভিডিঅ'বোৰ চাই যাব, ছাপোৰ্ট কৰিব। তেতিয়া নতুন ভিডিঅ' বনাই থাকিবলৈ মন যাব। নতুন ভিডিঅ' যদি আপোনালোকৰো চাই থাকিবলৈ মন যায়, ইউটিউবটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক মোৰ চেনেলটো। আৰু শ্বৰ্ট মিনি ব্লগছবোৰ চাবলৈ হ'লে আপোনালোকে ইনষ্টাগ্ৰামত ফ'ল' কৰিব লাগিব। চ' ইনষ্টাগ্ৰামতো ফ'ল' কৰি ল'ব যাতে আপোনালোকে মিনি ব্লগবোৰ চাব বিচাৰে আৰু। গাইজ আহি থাকোঁতে ইমান ভিডিঅ' একচুৱেলি কৰি অহা নাইকিয়া। এতিয়া আহি পেলাই আমি টাউন পাই গ'লোঁ, মানে মই ভিতৰতে আহি গ'লোঁ। চ' এতিয়া এইটো SBI ফ্ৰণ্ট পাই গৈছোঁ। আহি পেলাই এইটো ৰ'ব, SBI ফ্ৰণ্ট পাই গ'লোঁ। ইয়াৰ পৰা চিধা গ'লে আমি য'ত যাওঁ একচুৱেলি সদায় মঙলবাৰে হনুমান মন্দিৰটো, তাৰ পাই যামগৈ। আহি পেলাই আমি নেহেৰু ভেলী ফিল্ড পাই গ'লোঁ। চ' আপোনালোকক অলপমান মানে দেখাই দিওঁ বুলি ভাবিছোঁ, যোনসকল নগাঁৱৰ নহয় আৰু তেওঁলোকক। চ' এইখন আমাৰ নেহেৰু ভেলী ফিল্ড হয়। ইয়াতে এইখন পাৰ্ক আছে। চা অলপ চাইড দিব। চ' এইখিনিতে আমাৰ পাৰ্কখন আছে আৰু এতিয়া পাৰ্কৰ লগতে নেহেৰু ভেলী ফিল্ড, য'ত এনি টাইম মেলা প্ৰগ্ৰেম, বিহু চিহু কিবা কিবি বহুত হৈয়ে থাকে। চ' বহুত দিনৰ মানে মেলাখন শেষ হৈছে জাষ্ট, এতিয়া থিয়েটাৰ হ'ব ইয়াতে। ত' আবাহন থিয়েটাৰো আহিব ইয়াতে। আবাহন থিয়েটাৰ কেতিয়া আহিব? আবাহন থিয়েটাৰ ফেব্ৰুৱাৰীত আহিব হয়তো, 1, 2, 3 আবাহন থিয়েটাৰ চাব আহিব লাগিব। এতিয়া বৰ্তমান ইয়াত চলি চৰি ইতিহাস থিয়েটাৰ চলি আছে। ইয়াৰ যতীন বৰাৰ ইতিহাস থিয়েটাৰ কালিৰ পৰা চলি আছে। বহুত মানুহ ইয়াতে, কালি বহুত মানুহ হৈছে বোলে। টমটম আৰু এইবিলাক ৰিক্সা, বেছিকৈ টমটম আজিকালি ইমানেই অশান্তি কৰে নহয় গাড়ী চলোৱা টাইমত, ইমান অশান্তি কৰে মানে গাড়ী চলাব মন নোযোৱা হৈ যায়গৈ। চ' আহি পালোৱে আৰু মানে কিছুমানে মানে গাড়ী যে মানে স্কুটি চলাই মানে কি হিচাপত চলাই একো একচুৱেলি ধৰিব নোৱাৰে, বিৰাট খং উঠে। এয়া আমাৰ মন্দিৰ আহি পাই গ'লো, খং নকৰোঁ বাৰু এতিয়া। মন্দিৰত খং কৰি সোমাই এইখিনিতে গাড়ীখন থ'ব পাৰিম নে? পাৰিম। এইখিনিতে গাড়ীখন পাৰ্ক কৰি লওঁ, বিন্দাছ। এইটো আমাৰ মন্দিৰ খোলা আছে হয়তো, মই অহা দেৰি হৈ গ'ল আজি। ব'লা ব'লা। গাড়ীখন এইখিনিতে পাৰ্ক কৰি ল'লোঁ, পাৰ্ক কৰি পেলাই এতিয়া গৈ আছোঁ। ইয়াতে মন্দিৰটো হয়। এতিয়া মন্দিৰৰ ভিতৰত এনেকৈ সোমাই লওঁ। তো আপোনালোকে দেখিছে ইয়াতে ইমানেই মানুহ ইয়াতে চাকি লৈ আছে আৰু ইয়াতে ছাইডত আপোনালোকে দেখিছে মানুহে চাকি তাকি জ্বলাই আছে। মৰ্ণিং টাইমত বহুত মানুহ আহি একচুৱেলি গ'লেই, এতিয়া মোৰ অলপ অহা দেৰি হৈ গ'ল। চ' ইয়াৰ পৰা মই চাকি তাকি ফাৰ্ষ্ট লৈ লওঁ আপোনাৰ। চ' ধূপ চাকি লৈ ল'লোঁ আৰু লাডু দুটাও লৈ লৈছোঁ হনুমানজীক দিবৰ কাৰণে। তো ইয়াত এতিয়া বহুত মানুহ আছে বৰ্তমান, মানে বহুতে জ্বলাই থৈ গ'লে। তো এইখিনিতে কোনোবা এডোখৰ জেগাতে ধুনীয়াকৈ চাকি ধূপ জ্বলাই লওঁ, সেৱা চেৱা কৰি লওঁ। চাকি তাকি জ্বলাই পেলাই মন্দিৰৰ ভিতৰলৈ সোমাই আহিছোঁ। এতিয়া মন্দিৰৰ ভিতৰত ধুনীয়াকৈ ইয়াতে দেখিছেনে ইমান ধুনীয়াকৈ সজাই দিছে, মানে দেখিয়ে মনটো ভাল লাগিছে। তো এইখিনি চবেই হনুমান চালিচা পঢ়ি আছে। তো ময়ো ইয়াতে হনুমান চালিচা পঢ়িম এতিয়া, পঢ়ি কৰি লওঁ, তাৰপিছত সেৱা চেৱা। মই মন্দিৰৰ পৰা ওলালোঁ, মন্দিৰৰ পৰা ওলাই পেলাই ডাইৰেক্ট গাড়ীত উঠিছোঁহি, কাৰণ মানে মন্দিৰৰ ভিতৰত ইমান এটা এইবিলাক কৰি থাকিব মন নাযায়, কথা চথা কৈ থাকিব মন নাযায়। চবেই অলপ ভক্তি ভাৱত যায় ন, এইবোৰ কৰি থাকিব ইমান এটা মন নাযায়। তথাপিও আপোনালোকক দেখালোঁ মন্দিৰৰ ভিতৰৰ ভাগটো, বহুত ভাল লাগে। কোন আহে নগাঁৱৰ তেওঁলোকে জনাব। মঙলবাৰে মানে হনুমান মন্দিৰ একদম বহুত শান্তি জেগা, বহুত শান্তি জেগা। বৰ্তমান এতিয়া ঘৰলৈকে যাওঁ, ভোক চোক লাগিছে। চ' ঘৰত গৈ পেলাই ভাত পানী কিবা এটা খাবগৈ লাগে, বিৰাট ভোক লাগিছে। মন্দিৰৰ পৰা আহিলোঁ, ইয়াতে গাড়ী থৈছোঁ আৰু এইটো বাজাজ ডিলাৰ। চ' এইটো মানুহ এটাক লগ পাইছোঁ, এইটো আমাৰ ভাস্কৰ দা। প্ৰথম মামা বুলি গম পাইছিলোঁ, পিছত দাদা ওলাই গ'ল। চ' এতিয়া ভাস্কৰ দাই গাড়ীত কাম কৰি আছে, কিবা এটা ডিজাইন বনাই আছে। ভাল লাগিছে গাড়ীখন চাওক, এখন ভাস্কৰ দা গাড়ী, এখন মোৰ গাড়ী।
ময়ো লগাওঁ বুলি ভাবি আছো, তাকে চাওঁ কি কৰোঁ এতিয়া। কিয় কিয় তুমি এইটো লগাম বুলি কৈছিলাতো, মই ইয়াত লগাই থোৱা দাল, তুমিও লগাই লোৱা, ভাল লাগিব। নাই, 2খন গাড়ী লৈ পেলাই একদিন ফটো উঠিব যাম বুজিছা, চাইডে চাইডে 2খন গাড়ী লৈ পেলাই ফটো উঠিব যাম। এইটো ৰেড লগাই, এই ৰেড আৰু ব্লু লগাব লাগিছিলে নেকি বাৰু? ৰেড আৰু ব্লু লগাব লাগিছিল নেকি, ভাল লাগিল হয়। চ' এতিয়া ইয়াত অলপ টাইম ৰখিম আৰু চাম, চাই পেলাই আপোনালোকক আকৌ লগ পাই আছোঁ। ইয়াত কাম হৈ গ'ল, মই নলগালোঁ বাৰু, মানে মই পিছত এদিন ট্ৰাই কৰিম। মই ভালদৰে এটা বস্তু প্লেনিং কৰি থৈছোঁ মানে, চ' সেইটো হিচাপত কৰিম। এই ভাস্কৰ দা আগত গৈ আছে, আৰু ইয়াত নগাঁৱত পূৰা একদম ৰাস্তা বনোৱা কাম চলি আছে, চব ওৱান ৱে কৰি থৈছে এতিয়া মেইন ৰোডটো। এইটো চাইডে চাওক ৰাস্তা বনাই আছে পূৰা। এতিয়া বৰ্তমান গৈ আছোঁ ঘৰলৈ, বাট ভাস্কৰ দাই বোলে গাড়ী ধুব, অলপ টাইম ৰখিম। আৰু মোৰো ইয়াতে গাড়ীতে টায়াৰ প্ৰেছাৰটো পূৰা ল' দেখাই আছে, চ' এবাৰ টায়াৰ প্ৰেছাৰটো তাতে ময়ো চেক কৰাই ল'ম। আৰু সিপিনে সি গাড়ী ধুব, সি ঘৰ যাবগৈ, বাকী ময়ো ঘৰ যামগৈ। টায়াৰ প্ৰেছাৰটো চেক কৰাই ল'লোঁ, পূৰা 35 বুলি তাতে কৰাইলোঁ। এতিয়া ভাস্কৰ দাই গাড়ী ধুব, আৰু আমিকেইটা এতিয়া ঘৰত যাওঁ। আমি ৰাতিপুৱাৰ পৰা একো খোৱা নাইকিয়া। ভাস্কৰ দা বাই বাই। নাই, মন্দিৰৰ পৰা অহাৰ কাৰণে একো খোৱা নাই ন, বাকী যাবা তুমিও? অঁ, মই পে'মেণ্ট কৰাই নেকি, পে'মেণ্টটো কৰি লওঁ। কিমান হ'ল দাদা? অঁ, এই ময়ো ধৰাই নিছিলোঁ, একদম পূৰা চিকচিকীয়া হৈ আছে চব। টায়াৰ পিছে চাই পিছে দি ল'লোঁ। পাৰ্কিং কৰি নিজৰ গাড়ীখন চাই কিবা এটা মজাই বেলেগ। কোন কোন মানে কাৰ লাভাৰ সিহঁতে ক'ব দেই, নিজৰ গাড়ীখন মানে চাই কেনেকুৱা লাগে। ৱাশ্বিং কৰাৰ পিছত গাড়ীখন চাই কিবা এটা মজা লাগে একদম। বাকী এইটো চাওক কেনেকুৱা লাগিছে, ৰাধা কৃষ্ণ এনেকৈ যোন নাজ্বলাব পাৰে। এইটো মোক গিফ্ট দিছিলে বাৰু স্পেচিয়েল এজনে, বুজাই বুজিব আৰু। বাকী এতিয়া একদম পূৰা চিধা চিধি ঘৰ যাম, বিৰাট বেছিয়ে ভোক লাগিছে। ভোক লাগিছেনে নাই? হা, কিবা খাবি নেকি? কিবা একচুৱেলি লাষ্ট কৰিছে কেমেৰাৰ আগত অলপ অলপ। হ'ব, কেইদিনমান ওলাই থাকিলে অভ্যাস হৈ যাব। চিট বেল্ট নাই মাৰাৰ কাৰণে মাৰি আছে বাৰু। চিট বেল্টটো নামাৰো মানে, ঘৰ পালোঁৱেই, বাছ অলপমান আছে, চ' সেইকাৰণে চিট বেল্টটো মাৰা নাই দেই। তাকে আপোনালোকে চিট বেল্ট মাৰি ল'ব সকলোৱে। মই ইমান ডাঙৰ নহয় বাৰু মানে জ্ঞান দিবলৈ, তথাপিও মানে কৈ দিছ। গাড়ী চলালে মইতো চিট বেল্টডাল মাৰোৱেই বাৰু, গাড়ী চলালে মই চিট বেল্ট মাৰোঁ, আৰু বাকী স্কুটি বাইক চলালে মই হেলমেটটো পিন্ধোৱেই। মানে সেইকেইটা বস্তু নিপিন্ধিলে মোৰ নিজৰ অশান্তি লাগি থাকে, একদম কিনাৰ পৰা মানে পিন্ধি পিন্ধি অভ্যাস কৰি ল'লোঁ। চ' এইটো আকাশচন্দাই চাইডেদি ৰাস্তাটোদি সোমাই দিলোঁ, আমাৰ ঘৰ এইটো চাইডেদিও যাব পাৰি। ঘৰ আহিলোঁ, ঘৰ আহি পেলাই ভাত পানী খালোঁ কৰিলোঁ, ভাত পানী খাই কৰি অলপ টাইম ৰেষ্ট ল'লোঁ। সেইখিনি সময়ত ভিডিঅ' চিডিঅ' নকৰিলোঁ আৰু ঘৰ গৈ পেলাই। চ' ৰেষ্ট কৰিলোঁ, ৰেষ্ট কৰি পেলাই এতিয়া এনেই ওলাই আহিছোঁ, এনেই ফটো চটো উঠিবলৈ ওলাই আহিছোঁ, লগৰ এটাও যাব। চ' এইটো ব্লগ ইমানতে শেষ কৰি দিওঁ, কাৰণ বহুত লম্বা হৈ গৈছে ব্লগটো। চ' এইটো ব্লগ ইমানতে, নেক্সট এইখিনি আপোনালোকে নতুন এটা ব্লগত পাব। আজিলৈ ইমানেই, থেংক ইউ ফৰ ৱাচিং। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট কৰি জনাব, আৰু কিবা ভুল হৈছে যদিও কমেণ্ট কৰি জনাব, আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। যদি আপোনালোকে যোনে মোক ভাল পায় তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো মই মাজে মাজে মানে এনেকৈ ভিডিঅ' দি থাকিবলৈ ট্ৰাই কৰিম। চ' এতিয়াৰ য'ত গৈ আছোঁ সেইটো ব্লগ এক্সট্ৰাকৈ বনাম, সেইটো এক্সট্ৰাকৈ আপলোড কৰিম, কাৰণ বহুত টাইম অলৰেডি হৈ গৈছে এইটো ব্লগৰ। আজিলৈ ইমানেই, থেংক ইউ, বাই বাই।